গাড়ীখনত লোড হৈ আছে 15,000 টকাৰ মাল। এই 15,000 টকাৰ মাল বিক্ৰী কৰি শেষ কৰিব পাৰিম না নৰিম, এইটো হ'ব যায় আছে এটা ডাঙৰ এটা চেলেঞ্জ। আজিৰ এই চেলেঞ্জ ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰাতিপুৱাৰ কাম মানে গাড়ীৰ খোখা চোখা বান্ধা চান্ধা কমপ্লিট হৈ গ'ল। এতিয়া মই মাল আনিব যাম। মালখিনি আনি আৰু দোকানে দোকানে বিলাব লাগিব। এতিয়া ময়ো হৈ আছোঁ ৰেডি। এতিয়া যাব লাগে ফটাফট মাল আনবাৰ কাৰণে। এতিয়া দিনটোৰ কাৰণে হৈ গ'ল গাড়ীখন ষ্টাৰ্ট, আৰু ষ্টাৰ্ট বন্ধ নহয় বুলি ক'ব পাৰি। মাল লোৱা জেগাত ষ্টাৰ্ট বন্ধ হ'ব, তাৰপিছত আৰু চলি থাকিব আৰু নন ষ্টপ। এতিয়া গাড়ীত মাল লোড কৰি মই আহি গৈছোঁ দোকানক লাগি মাল দিবৰ কাৰণে। মাল দি আছোঁ, এই বাইদেউজনীৰ দোকানত মাল দিলোঁ। বা দাম যি দামত লাগে বাইদেউ, আচৰিত দামত লাগে। কিন্তু আমাৰ লগত দামত লাগি লাভ নাই, চৰকাৰক ক'ব লাগিব দামৰ কথা। চৰকাৰে দাম বাঢ়িছে, আমিতো দাম বাঢ়া নাই না। আমাৰ যি দাম ধৰে তাতকৈতো আমি 2 টকা 1 টকা লাভ ল'বই লাগিব না। আৰু সেইফালে আছে মোৰ গাড়ীখন লোড হৈ, এফালে বাইদেউক মাল দিছোঁ, আৰু সেইফালে এখন দোকান আছে, সেইখনতো মাল দিয়া গৈছে। বাইদেউৰ কথা শুনি বেষ্ট লাগে, একদম ফাল্টু কথা, কিন্তু বাইদেউতে হাঁহি থাকে, ভাল লাগে আৰু। বাইদেউ মানে 181 টকা বিল হৈছে। 1 টকাটোৰ মই চাহ খাব দিছোঁ, চাহ খাই চকলেট খাই। বাইদেউৰ কথা এইটো। টকা পইচাক লৈ অহংকাৰ কৰি একো লাভ নাই। এই দেখা পাইছি নহয়, চাওক এনেকৈ আমি চব গুচি যাব লাগিব। এই বিস্কুটে এতিয়া স্কুটিখন চলে আহি থাকাতে ভালে লাগে, হাৱা এটা লাগি থাকে। যেতিয়া দোকানত ৰখা যায় মাল দিবৰ কাৰণে, তেতিয়া গোটাই দেহা গৰম উঠি যায়, কাপোৰ চাপোৰ খুলি দিব মন যায়। উপায়তো নাই, মাল দিবই লাগিব। পেট আছে যেতিয়া কষ্ট কৰিবই লাগিব, খাব লাগিলে। মাল দিয়া হৈ গ'ল ৰঞ্জিতৰ দোকানত। এতিয়া মই যাব লাগিব, আৰু এইটো ৰাস্তা দি যাম, গলবিলক লাগি যাব লাগিব। গলবিলত আৰু দোকান আছে, তাতে মাল দিব লাগিব। মই মানে মাল লৈ আহি থাকাতে এটা সুন্দৰ পৰিৱেশ দেখিলোঁ। গোটেই মানুহে মাছ মাৰি আছে। আজি মানে ট্ৰেক্টৰেদি হাল বৈ দিছে, ফালে মাছ মাৰি আছে চব মানুহে, বা বহুত মাছ পাইছে বোলে। আজি এই মস্তো গৰমত চেলেঞ্জটো ল'লোঁ, উপায়তো নাই, কৰিবতো লাগবই না। চেলেঞ্জ লৈছোঁ যেতিয়া ছাকচেছটো হ'বই লাগিব। আৰু এফালে মানে নামঘৰ এটা পাই ৰখি গৈছোঁ অলপ গাছৰ ছায়াত। এফালে পেচাব চেচাব কৰি ল'লোঁ। পেচাব গৰম হৈ গৈছে গাইছ, যিটো গৰম দিছে। তথাপি মই হাৰ মানি নাযাওঁ, চেলেঞ্জ কৰিমেই। ছায়া বুলি বহি থাকিলেও নহ'ব, মাল বহুত আছে, বেচিব লাগিব, যাই থাকাই ভাল। টাইম হৈছে 1-1:30মান টাইম হ'ল, আৰু মই আহি মানে কষ্টলা বুলি কয় জেগাখিনি, এতিয়া আহি অলপ জিৰাইছোঁ। ফালে মালো বহুতখিনি আছে। যেতিয়া চেলেঞ্জটো লৈছোঁ পূৰণ কৰিবই লাগিব, সম্পূৰ্ণ কৰিবই লাগিব। আৰু মানে আজি দিনটো ঠাণ্ডা ঠাণ্ডা খাই আছোঁ, বহুত বেছি গৰম না, ঠাণ্ডা ঠাণ্ডা খাই পেটটো অলপ বিষাইছে, সেইকাৰণে এতিয়া অলপ ৰেষ্ট লৈছোঁ। গাড়ী ৰখাই দিছোঁ ৰাস্তাৰ কাষত। এফালে আহি পালোঁ খুৰীমাৰ দোকানত আহি অলপ মাল দিলোঁ। এফালে আমাৰ খুৰাইও মানে চব্জি দোকান দিয়ে, চব্জি মানে বেচে আৰু গাঁৱে গাঁৱে। খুৰাকো লগ পাই গ'লোঁ, খুৰাৰ লগতো অলপ কথা চথা পাতিলোঁ। আৰু খুৰা ঘৰতে ন? অঁ, আপোনাৰ ব্যৱসায় ভালে চলি আছে হয় না? অঁ, চাওক আপুনিও এনেকুৱা এখন আপোনাৰ গাঁৱত চব্জি ব্যৱসায় কৰি চলিব পাৰে, আৰু আপোনাৰ পৰিয়ালটো পুহিব পাৰে। মই যিটো চেলেঞ্জ লৈছিলোঁ আজি, সেই চেলেঞ্জটো হৈ গ'ল কমপ্লিট। 2-1 পিচ মাল ৰচি, বাকী মাল খতম হৈ গৈছে। এফালে আমাৰ দাদাজনক লগ পাই গ'লোঁ, দাদাও বেপাৰ কৰে, ধূপ চুপৰ কিবা কৰে ন? অঁ, সেইবিলাক। আৰু এফালে মই নয়নদাৰ দোকান আহি পালোঁ। নয়নদা হাঁহি থাকে, চলিটো বহুত কিউট চলি হয় ল'ৰাটো মানে। আজি যিটো চেলেঞ্জ ভিডিঅ' আছিল, এই চেলেঞ্জ ভিডিঅ'টোৰ মানে প্ৰথমতে তেল ভৰাই গৈছিলোঁ। এতিয়া গাড়ীখনত তেল লাগব ন, মাল বিক্ৰী কৰিব লাগিলে। মানে আজি চেলেঞ্জটো কমপ্লিট কৰি আহি এতিয়া তেলৰ পইচাটো দিম। আজি যিটো মানে চেলেঞ্জ ভিডিঅ' আছিল, ইমান বেছি সহজ নাছিল, বহুত বেছি কষ্ট হৈছে এই চেলেঞ্জটো কৰা। 15,000 টকাৰ বেকাৰী বিস্কুট বেচা ইমান সহজ কথা নহয় গাইজ। এতিয়া 3টা বাজি গৈছে, মোটামুটি 3টা বজা 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এতিয়া 3টা বাজিছে। তাৰে মাজত ধৰক আধা ঘণ্টামান সময় ৰেষ্ট লৈছোঁ। মানে ঠাণ্ডা খুৱাতে পেটৰ বিষ উঠি গৈছিল, সেই সময়ত অলপমান মই ৰেষ্ট লৈছিলোঁ। তাৰপিছত আকৌ মানে মাল দিয়ে আছিলোঁ, আৰু কমপ্লিট হৈ গৈছে। আপোনালোকক দেখাই দিছোঁ মই মোনাগিলা। এখন মোনাটো মাল নাই, একদম সঁচা কথা কৈছোঁ, ক'তো মোনাত মাল নাই। এফালে মানে 3 পেকেট সেই চকলেট ৰচি। মই মানে তাতে ভিডিঅ' বনাই থাকাতে আহি পেলাই আমাৰ বনজিত দা, বহুত দিনৰ মূৰত লগ পালোঁ। তেওঁ মানে এখন মোৰ কাষতে দোকান দিছিল, গেলামাল দোকান। এতিয়া মানে দোকানখন বন্ধ কৰিছে, মানে কিবা প্ৰব্লেমৰ কাৰণে বন্ধ কৰিছে। আৰু দাদাক লগ পাই আজি বহুত দিনৰ পিছত ভাল লাগিল। তোমাৰ কেনে লাগিল? মোৰো ভাল লাগিল, তোমাক বহুত দিন লগ পোৱা নাই। অঁ, আজি লগ পাই পিছে
খবৰ আছোঁ, তোমাৰ ভাল না? বৰ্তমান ভাল, অঁ ঠিকে আছে। লগ পোৱা নাই বহুত দিন, এতিয়া ক'ত যাবা খুজিছিলা তুমি? এতিয়া মই সৌঠেত যাম। সৌঠেত বৌহঁতো গেছি তাতে? বহুতে গৈছে, ঠিকে আছে। এতিয়া কি আনবা যাবা? আনবা যাম। আজিৰ চেলেঞ্জ ভিডিঅ'টো চাই কেনে লাগিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই চেনেলটোত প্ৰত্যেক দিনাই এটা এটা ভিডিঅ' আপলোড কৰিম, 30 দিনত 30টা ভিডিঅ' আপলোড কৰিম। আপোনালোকৰ ওচৰত চেলেঞ্জ লৈছোঁ, আপোনালোকে প্ৰত্যেক দিনাই ভিডিঅ' চাব। এই চেনেলটো একেবাৰে সৰু চেনেল, যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে ছাবস্ক্ৰাইবটো কৰি দিব। গোটেই দিনটো মাল দি মানে গা চা বিষাই গেছি। এতিয়া ঘৰত গা চা ধুই ভাত চাত খাই আকৌ এতিয়া কালেকশ্যনত আছোঁ, মানে অলপ চলপ কালেকশ্যন পাব লগা আছে। কালেকশ্যনত আহি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। এখন মই আপোনালোকৰ আশীৰ্বাদতে নতুনকৈ গাড়ী লৈছোঁ আৰু আশীৰ্বাদ কৰিব যে মই ভাল ভাল ব্যৱসায়ত ছাকচেছ হ'ব পাৰোঁ, ভাল ভাল কাম কৰিব পাৰোঁ। চ' সপোন আছে বহুত, এদিন ভাল ডাঙৰ বিজনেছমেন হ'ম। চ' আপোনালোকে আশীৰ্বাদ কৰিব।